বাঘেৰা অসমৰ যোগীজান আঞ্চলিক সমিতি গঠন কালি সন্ধিয়া 6 বজাত যোগীজান আগৰু বজাৰত আনুষ্ঠানিকভাৱে গঠন কৰা হয় সমিতিখন। এই সভাত উপস্থিত থাকে ইউনুছ তামুলী আৰু বাবুল আলী হাজৰিকা। এই সভাত বহু শতাধিক লোক উপস্থিত থাকে। বাঘেৰা অসমৰ যোগীজান আঞ্চলিক সমিতিখন 21 জনীয়া সমিতি গঠন কৰা হয়। নৱনিৰ্বাচিত সভাপতি জাহিদুৰ ৰহমান আৰু সাধাৰণ সম্পাদক জুবাইদ আহমেদকে ধৰি 21 জনীয়া সমিতিখন গঠন কৰা হয়। আমাৰ হাতত ইউনুছ তামুলীৰ মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছো। সভাপতি হিচাপে খুব এজন ভাল ব্যক্তি আমি নিৰ্বাচন কৰিছে এই যোগীজান অঞ্চলকে। তেখেতৰ নাম হৈছে জাহিদুৰ ৰহমান, তো মোৰ একেবাৰে কাষতে আছে। এখেত হৈছে জাহিদুৰ ৰহমান বা যোগীজান আঞ্চলিকৰ সভাপতি, আৰু মোৰ সোঁফালে আছে সম্পাদক, সাধাৰণ সম্পাদক জুবাইদ আহমেদ। তো তেখেতো এজন ইয়াৰ উদীয়মান প্ৰত্যেকটো সমাজৰ বিভিন্ন কৰ্মত লাগি থকা, আৰু দুইজনকে পাই মই ভাবিছোঁ যে এই দুইজন ব্যক্তিয়ে বাঘেৰা অসমৰ এই যোগীজান আঞ্চলিকে যাতে হোজাই যিখন জিলা সমিতি বনাব তাক তেখেতলোকে নেতৃত্ব লৈ খুব ধুনীয়া এখন জিলা সমিতি বনাই লৈ যাব। আজি যোগীজান আঞ্চলিক সমিতি গঠন কৰা হৈছে, আৰু সেই সমিতিখনৰ 21 জনীয়া সমিতি গঠন কৰা 21 জনীয়া দি, আৰু সেই সমিতিৰ আপুনি সাধাৰণ সম্পাদক কি ক'ব? পোনপ্ৰথমে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম জুবাইদ মহম্মদ। মই ভবা নাছিলোঁ যে মই এই যোগীজান আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হ'ম বুলি। মই ভাবিছিলোঁ মোতকৈ যোগ্য ব্যক্তি বেলেগ আছে, আৰু যিহেতু ৰাইজে মোক বিচাৰিছে, ৰাইজৰ মৰম আৰু আশীৰ্বাদত আমি ইমানখিনি কাম কৰিব পাৰিছোঁ। আৰু ৰাইজে বিচৰাত আমাৰ সভাপতি দাদা জাহিদুৰ ৰহমান ডাঙৰীয়া, তেখেতক ৰাইজে প্ৰস্তাৱ কৰিছে, ৰাইজে সমৰ্থন কৰিছে। গতিকে মোৰ আজি গোটেই দিনৰ পৰা চিঞৰি আছোঁ, কিন্তু ঘোঁৰাটো ইমান ঠিক নহয়, ডিঙিটো অৱস্থা নাই। মই এটা মেছেজ দিব বিচাৰিছোঁ, যোগীজান আঞ্চলিকৰ বিভিন্ন ঠাই ৰাজহুৱা অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, যোগীজান আঞ্চলিকৰ ভিতৰত এখন দুখন নহয়, অন্ততঃ 15 পৰা 20খন গাঁও আছে। এই গাঁৱৰ উদীয়মান যুৱকক মই অনুৰোধ জনাম যে আপোনালোক ওলাই আহক, আমাৰ লগত শক্তি দিয়ক, বাঘেৰা অসম নামৰ সংগঠনত তেওঁলোকে যোগদান কৰক। আমাৰ এটা মঞ্চ পাইছোঁ, ইমান দিনে আমি মঞ্চ পোৱা নাছিলোঁ। আমি লাঞ্ছিত বঞ্চিত মানুহৰ কাষত যাবলৈ হ'লে আমাৰ কোনো মঞ্চ নাছিলে, সেইকাৰণে আমি এখন ধুনীয়া ঠাই পাইছোঁ, বাঘেৰা নামৰ অসম। এই সংগঠনৰ পৰা আজি এই সংগঠনৰ প্ৰথম আঞ্চলিক গঠন কৰা হৈছে আমাৰ হোজাই জিলাৰ যোগীজান অঞ্চলত। কিন্তু এতিয়াও আমাৰ কেন্দ্ৰীয় কমিটি হোৱা নাই। আঞ্চলিকৰ পৰা গৈ পেলাই আমাৰ লাহে লাহে কেন্দ্ৰীয় কমিটি হ'ব। আৰু এই যিটো যোগীজান আঞ্চলিকৰ যিটো কমিটি গঠন কৰা হৈছে, এইটো কমিটি আমি নাথাকিলেও, আমি এখন পৃথিৱীৰ পৰা যদি বিদায় লৈ লওঁ, এদিন নাথাকিম আমি, কিন্তু সোণালী আখৰেৰে যোগীজান আমলি পুখুৰীৰ নামটো জিলিকি থাকিব, লিখা থাকিব। বাঘেৰা অসমৰ জন্ম যোগীজানৰ পৰা হৈছে, কিন্তু আমি এই যোগীজান অঞ্চলৰ উদীয়মান যুৱকক লৈ, হোজাইৰ বিভিন্ন অঞ্চলৰ যুৱকক লৈ, হোজাই জিলাৰ বিভিন্ন আঞ্চলিক আমি গঠন কৰিবলৈ অতি কম সময়ৰ ভিতৰত আমি আৰম্ভ কৰিম। আপোনালোকে আমাক সহায় সহযোগ কৰিব। আমি সাজু হৈছোঁ এই মুহূৰ্তত আমি আঞ্চলিকবিলাক গঠন কৰিবৰ কাৰণে। আমি মোটামুটি যদি টাইম পাওঁ, এসপ্তাহ 10 দিনৰ ভিতৰত আমি নীলবাগান আৰু মোৰাজাৰ আঞ্চলিকটো গঠন কৰিম। আৰু কিবা ক'বলগীয়া আছে নেকি? নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।